দক্ষিণ বৰ্ণিত চুৰিকাণ্ড চোৰে লুটি নিলে নগদ ধন দক্ষিণ বৰ্ণিৰ এটা পৰিয়ালৰ ঘৰৰ দৰ্জাৰ তলা ভাঙি চোৰে লুটপাট চলায় জহুৰা খাতুন নামৰ মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ বুজি দৰ্জাৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰে চোৰে ঘৰত গেলে হেৰে তালা চালা মাৰি থৈ গৈছো যাই পেলাই 10 মিনিট বাদে আইছো আহি পেলাই যে তালাখানো ভাঙা পইচা খানিও নাই আর এটা নরা কি পইচা নাই 4.5 লাখ টাকা কোৰ পৰা কেনেকৈ আনিছিল পইচাটো আমি হেৰি এটা মানুহ তাতে মাটি বন্ধি গেছিল তাতে পাইছিল 1.5 লাখ আলু বেচছিল সেখানে আর আমার বাবুকে পঠাই দিছিল সেখানে 4.5 লাখ টাকা হেনকে মানুহটো লৈ গেছি মানুহটো কলে হাকবার যাম হাগাছে তাতে মানুহ ফোন করছে যে তহঁত ইহঁতৰ মায়েৰটো পথাৰত আছে সেইখান থেকে আমাৰ লগতে আছিল ঘৰৰ ভিতৰত সোমাই দিনৰ বাকচৰ তলা ভাঙি চোৰে নগদ 4,50,000 টকা লৈ যায় জহুৰা খাতুনৰ পৰিয়ালৰ লোকে খেতি পথাৰত কাম কৰি থকা অৱস্থাত দৰ্জাৰ তলা ভাঙি চোৰে লুটপাট চলায় সন্ধিয়া পথাৰৰ পৰা জহুৰা খাতুনৰ পৰিয়ালৰ লোকে ঘৰত উপস্থিত হৈ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি হাহাকাৰ কৰে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰামদিয়া আৰক্ষীক খবৰ দিয়াত ৰামদিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে কৰি থাকিলে আমাৰ সৰু ভাইটিও কাম কৰি আছে 2টা মান বজাত মাই তাৰ মানে গেল অলপ পথাৰত গৈছে সিহঁতক গেলে কিবা চাহ তাহ লৈ যাওঁ লৈ যোৱাৰ পিছত 10 মিনিট মান দেৰি কৰিছে খুৱাই ধুৱাই আহি কেনে মানে নাই পথাৰত আছে পথাৰত থাকলি লাইনৰ তাৰ মানে কালি মটাৰো আনিছে মানে ইয়াৰ পৰা এই বুলেটৰ পৰা তাৰপিছত লাইনমেনক ফোন মাৰিছে লাইনৰ যিবিলাক মানুহ 2টা মানুহ কাম কৰে সেই 2টা মানুহ কৈছে আমাৰ লাইনটো মানে চিজনটো ঠিকে লাগিব কৈছে 6,500 টকা লাগিব এতে আহি কেনে ঘৰত আহিছে আহিলে মাইক পোৱা নাই নাপালি মাই কৈছে পথাৰত আছো তোমালোকে ইয়াতে আহা তাৰপিছত মানুহ 2টা পথাৰত গৈছে পথাৰত যোৱাৰ পিছত মাইক মাতি লৈ আহিছে মাই কৈছে 6,500 টকা পইচা এতিয়া দি দাও আমাক লাইনটো দিবা কৈছে হ'ব মাই তালাখান খুলিব গৈছে মানে তালাটো ভাঙা ঘৰত বাকাচটো চাই যি সেইটো মানে ভাঙি ফেলছে ভাঙলি তাৰপিছত 4.5 লাখ টকা আছিল আৰু অলপ চলপ পইচা আছে সেইখিনি পইচা নিয়া নাই সোণৰ বস্তু আছে সেইবিলাকো নিয়া নাই কাগজ পাতি ফলাই থৈ গৈছে কিন্তু পইচা 4.5 লাখ নাই এটা মানুহ তাতে 1.5 লাখ টকা তাৰ মাটি বন্ধকি হিচাপে আছিল সেইখিনি পইচা তেওঁ কালি দিছে বাকাচত থৈ দিছে আলু বিক্ৰী কৰাত 3 বিঘা মাটি আলু বুটছিলো সেইখিনি পইচাও আছে মানে আৰু আমাৰ সৰু ভাইটি ডুবাইত থাকে তেওঁ মানে 2.5 লাখ টকা পঠাই দিছিল তেওঁ মানে মোক দুপুৰীয়া ফোন মাৰি কেনে কান্দছে এইখিনি হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰটোটাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ